নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এটা দুটা নহয়, চৰকাৰী চাকৰিয়াললৈ 10টাকৈ ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। 1 এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন আঁচনি চমুকে UPS। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে কাৰ্যকৰী হ'ব এই ব্যৱস্থা। ইয়াৰ জৰিয়তে দুটা পৰ্যায়ত পেঞ্চন লাভ কৰিব কৰ্মচাৰীসকলে। ইয়াৰ ফলত 10 বছৰ থকাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব আৰু 25 বছৰ চাকৰি থকাসকলে 50% নিয়মিত পেঞ্চন অতি কমেও লাভ কৰিব। চৰকাৰী চাকৰি লাভ কৰা কোনো কৰ্মচাৰীয়ে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে 1 কোটি টকাৰ সাহায্য লাভ কৰিব। ইয়াৰ ওপৰত এটি ভিডিঅ' মই ইতিমধ্যে বনাই থোৱা আছে। জিৰ' ইঞ্চুৰেঞ্চ প্ৰিমিয়াম পলিচি আণ্ডাৰত চৰকাৰী কৰ্মচাৰীসকলে এই সুবিধা পাব 1 কোটি টকালৈকে। চৰকাৰী চাকৰি লাভ কৰা লোকৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে একে দৰমহা বেংক একাউণ্ট যোগে লাভ কৰিব। চৰকাৰী কৰ্মচাৰীয়ে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ ঋণ বেংকৰ পৰা লাভ কৰিব পাৰিব। এই আপোন ঘৰৰ ঋণৰ পৰিমাণ 15 লাখৰ পৰা 30 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ নিয়মীয়াকৰণৰ পাছত শিক্ষক শিক্ষয়িত্ৰীসকলে চৰকাৰী সুবিধা লাভ কৰিব। নিয়মীয়া শিক্ষকসকলে লাভ কৰিব মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আঁচনিৰো সুবিধা। অনাগত দিনত নিয়মীয়া শিক্ষকসকলে জ্যেষ্ঠতাৰ ভিত্তিত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষ পদতো নিযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আহিবলগীয়া দিনত পাৰস্পৰিক ট্ৰেন্সফাৰ, যাক আমি মিউচুৱেল ট্ৰেন্সফাৰ বুলি বুজি পাওঁ, এই সুবিধাও লাভ কৰিব চৰকাৰী এইসকল কৰ্মচাৰীয়ে। আৰু যিসকল আজিৰ তাৰিখত নিয়মীয়া হৈছে তেওঁলোকে 2026তহে লাভ কৰিব পাৰস্পৰিক ট্ৰেন্সফাৰৰ সুবিধা। লগতে নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীয়েও UPS পেঞ্চনৰ সুবিধাও লাভ কৰিব। ইয়াতে আৰু এটা কথা জনাই থওঁ, শিক্ষকসকলৰ যি মিউচুৱেল ট্ৰেন্সফাৰ, সেই মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল এতিয়ালৈকে খোলা নাই। সাধাৰণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অন্য কৰ্মচাৰীসকলৰ কাৰণেহে মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল খুলিছে আৰু শিক্ষকসকলৰ কাৰণে এই পৰ্টেল মাৰ্চ মাহত খুলিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে। যিহেতু শিক্ষকসকলৰ এই বদলীকৰণ জুলাই মাহত অৰ্থাৎ গৰম বন্ধ সময়তহে হয়, গতিকে মাৰ্চ মাহত খুলি জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ প্ৰচেছ সমাপ্ত কৰিব বুলি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে। আনহাতে জলসিঞ্চন বিভাগৰ সংলগ্ন বিষয়া কৰ্মচাৰীলৈ কঠোৰ জাননী প্ৰদান কৰিছে। এসপ্তাহৰ ভিতৰত পূৰ্ব স্থানলৈ যাব লাগিব সংলগ্ন বিষয়া কৰ্মচাৰী, অৰ্থাৎ সেইসকল কৰ্মচাৰী যিসকল এটাচমেণ্টত আছে। ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছিল এক নিৰ্দেশ। স্থান এৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে 7 ফেব্ৰুৱাৰী সময়সীমা নিৰ্ধাৰণ কৰিছিল সকলো বিভাগক, কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ কৰা নাছিল জলসিঞ্চন বিভাগৰ একাংশ কৰ্মচাৰীয়ে। অৰ্থাৎ এসপ্তাহৰ ভিতৰত পূৰ্বে যোগদান কৰা স্থানত পুনৰ যোগদান কৰিব লাগিব এইসকল কৰ্মচাৰীয়ে। গতিকে এইকেইটা খবৰ যোৱাকালি যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰি উঠি তেখেতৰ ভাষণ আগবঢ়াইছিল, সেই সময়ত কৈছিল। তাৰ মূল 10টি কথা মই আপোনালোকৰ বাবে এই ভিডিঅ'টিত লৈ আহিলোঁ। ধন্যবাদ।